মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম বৰ্ডৰ জেনেৰেল ছায়েন্সৰ 20টা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। 1 নম্বৰত কি দিছে চাবা, তলৰ কোনটো বিয়োজন বিক্ৰিয়া? প্ৰথমে বিয়োজন বিক্ৰিয়ানো কি? বিয়োজন বিক্ৰিয়া কি হয়? এটা যৌগ দুই বা ততোধিক অংশলৈ কি হয়? বিখণ্ডিত হয়। ইয়াত চাবা এটা যৌগ কি আছে? কি আছে আমাৰ সিলভাৰ ক্লোৰাইড আছে, হয়নে? AgCl। ইয়াত চাবা AgCl ভাঙি পেলাই কি হৈছে? দুই বা ততোধিক অংশত বিখণ্ডিত হৈছে। তেন্তে অপশন বি আমাৰ কি হ'ব? কাৰেক্ট। 2 নম্বৰত কি দিছে চাবা, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লৌৰ গুৰিত যোগ কৰা হয়? লঘু হাইড্ৰক্লৰিক এচিড কি আছিলে? HCl, হয়নে? HCl লৌৰ গুৰিৰ লগত যোগ কৰিলে প্লাছ Fe ৰিয়েকশ্যন কৰি পেলাই উৎপন্ন হ'ব FeCl2 প্লাছ কি হ'ব? H2। হ'লনে? এতিয়া ইয়াত চাবা কি উৎপন্ন হৈছে আমাৰ? FeCl2 হ'ল কি? আইৰণ ক্লোৰাইড আৰু হাইড্ৰজেন হ'ল কি? H2। তেন্তে অপশ্যন এ কি হ'ব? কাৰেক্ট। বিক্ৰিয়াটো সমতুল্য কৰিবলৈ ইয়াত এটা 2 লগাবা। কুৱেশ্যন নম্বৰ 3 দিছে, এটা প্ৰসম দ্ৰৱৰ pH হ'ব। অপশ্যন এ দিছে 1, অপশ্যন বি দিছে 4, অপশ্যন চি দিছে 5, অপশ্যন ডি দিছে 7। এটা প্ৰসম দ্ৰৱৰ pH কিমান হয়? 7। অপশ্যন ডি কাৰেক্ট। কুৱেশ্যন নম্বৰ 4ত কি দিছে, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে, দ্ৰৱটোত থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 4 এনসাৰ হ'ল কি? বি। কাৰেক্ট অপশ্যন হ'ব কি? বি। কুৱেশ্যন নম্বৰ 5 দিছে কি চাবা, ধাতুক পিটিলে পাতল পাতলৈ ৰূপান্তৰ হয়। ধাতুৰ এই ধৰ্মক কোৱা হয়? অপশ্যন এ নমনীয়তা, অপশ্যন বি ঘাত সহনীয়তা, অপশ্যন চি নিনাদীয়তা, অপশ্যন ডি দিছে হ'ল পৰিবাহিতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঘাত সহনীয়তা। কুৱেশ্যন নম্বৰ 6 দিছে, ধাতু নিষ্কাশন পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা পদ্ধতিটো হ'ল? অপশ্যন এ তাপজাৰণ, অপশ্যন বি দগ্ধীকৰণ, অপশ্যন চি শোধন, অপশ্যন ডি বিজাৰণ। ইয়াত হ'ব কি? অপশ্যন বি কাৰেক্ট, দগ্ধীকৰণ। 7 নম্বৰত কি দিছে চাবা, সমগণীয় শ্ৰেণীৰ দুটা ওচৰা ওচৰি যৌগৰ মাজৰ আণৱিক সংকেতৰ পাৰ্থক্য হ'ল? কি পাৰ্থক্য থাকে? CH2 মূলকৰ পাৰ্থক্য থাকে। অপশ্যন বি কাৰেক্ট। কুৱেশ্যন নম্বৰ 8 দিছে, এলকেনৰ সাধাৰণ সংকেত হ'ল? অপশ্যন এ CnH2n+2, অপশ্যন এ কাৰেক্ট, CnH2n+2। কুৱেশ্যন নম্বৰ 9 দিছে, প্ৰজাবীয় তালিকাত প্ৰথম বৰ্গৰ মৌলসমূহৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব? অপশ্যন এ 1, অপশ্যন এ 1 কাৰেক্ট। কুৱেশ্যন নম্বৰ 10 দিছে, পাকস্থলীৰ ৰসত থকা পাচক উৎসেচকবিধ হ'ল? অপশ্যন এ লাইপেজ, অপশ্যন বি পেপচিন, অপশ্যন বি কাৰেক্ট। কুৱেশ্যন নম্বৰ 11 দিছে, কোনটো হৰমনৰ বাবে গছৰ পাত সৰে? অপশ্যন এ হ'ল চাইটোকাইনিন, অপশ্যন বি জিবাৰেলিন, অপশ্যন চি অক্সিন, অপশ্যন ডি এপচাইচিক এচিড, অপশ্যন ডি কাৰেক্ট। কুৱেশ্যন নম্বৰ 12 দিছে, শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণৰ লগত জড়িত মস্তিষ্কৰ অংগ হ'ল? অপশ্যন এ দিছে মেডুলা, অপশ্যন বি চেৰিব্ৰাম, অপশ্যন চি দিছে চেৰিবেলাম, অপশ্যন ডি দিছে হাইপোথেলামাছ। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব চেৰিবেলাম, অপশ্যন চি। কুৱেশ্যন নম্বৰ 13 দিছে, তলৰ কোনটো জীৱৰ ক্ষেত্ৰত মুকুলোদ্গম দেখা যায়? এমিবা। অপশ্যন এ এমিবা, অপশ্যন বি হাইড্ৰা, অপশ্যন চি প্লেনেৰিয়া, অপশ্যন এটাও নহয়। কুৱেশ্যন নম্বৰ 13 শুদ্ধ উত্তৰটো হ'ব বি হাইড্ৰা, মুকুলোদ্গম। কুৱেশ্যন নম্বৰ 14 দিছে, পৰাগধানীত পোৱা যায়? অপশ্যন এ বেটুপাত, অপশ্যন বি ডিম্বক, অপশ্যন চি স্ত্ৰীকেশৰ, অপশ্যন ডি পৰাগৰেণু, কাৰেক্ট হ'ব ডি। কুৱেশ্যন নম্বৰ 15 বংশগতিৰ পিতৃ বুলি জনা যায়? অপশ্যন এ গ্ৰেগৰ জোহান মেণ্ডেল, অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 16 দিছে, জিনীয় পদাৰ্থবোৰ প্ৰবাহিত হয়? অপশ্যন এ অযৌন প্ৰজননৰ জৰিয়তে, অপশ্যন বি যৌন প্ৰজননৰ জৰিয়তে, অপশ্যন চি আংগিক বিস্তাৰণৰ জৰিয়তে, অপশ্যন ডি মুকুলোদ্গমৰ জৰিয়তে, অপশ্যন বি কাৰেক্ট, যৌন প্ৰজননৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 17 দিছে, দন্ত চিকিৎসকে এজনে ব্যক্তিৰ দাঁত পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা দাপোনখন হ'ল? অপশ্যন এ উত্তল দাপোন, অপশ্যন বি অৱতল দাপোন, অপশ্যন চি সমতল দাপোন, অপশ্যন ডি
ওপৰৰ এটাও নহয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি অৱতল দাপোন। কুৱেশ্যন নম্বৰ 18 দিছে ভাঁজ ব্যাসাৰ্ধ R ফকাচ দৈৰ্ঘ্য F ৰ সম্পৰ্ক হ'ল অপশ্যন এ দিছে F ইকুৱেল টুৱাইজ R, অপশ্যন বি দিছে F ইকুৱেল R/4, অপশ্যন চি দিছে R ইকুৱেল টু টুৱাইজ F, অপশ্যন ডি দিছে F ইকুৱেল R। কাৰেক্ট অপশ্যন হ'ব চি R ইকুৱেল টু টুৱাইজ F। কুৱেশ্যন নম্বৰ 19 দিছে মায়পিয়া থকা ব্যক্তিয়ে স্পষ্টকৈ দেখা নাপায় অপশ্যন এ দূৰৰ বস্তুবোৰ, অপশ্যন বি ওচৰৰ বস্তুবোৰ, অপশ্যন চি যিকোনো দূৰত্বত, অপশ্যন ডি ওপৰৰ এটাও নহয়। কাৰেক্ট অপশ্যন হ'ব দূৰৰ বস্তুবোৰ। কুৱেশ্যন নম্বৰ 20 দিছে এটা ইলেক্ট্ৰনত থকা ঋণাত্মক আধানৰ পৰিমাণ হয় 1.6 × 10⁻⁻19 কুলম। অপশ্যন এ কাৰেক্ট হ'ব। তলৰ কোনটো সজ্জাত ৰোধৰ পৰিমাণ কমি যায় অপশ্যন এ শ্ৰেণীবদ্ধ সজ্জা, অপশ্যন বি দিছে সমান্তৰাল সজ্জা, অপশ্যন চি দিছে দুয়োটা সজ্জা, অপশ্যন ডি দিছে এটাও নহয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি সমান্তৰাল সজ্জাত কি হয় ৰোধৰ পৰিমাণ কমি যায়। কুৱেশ্যন নম্বৰ 22 দিছে প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ অপশ্যন এ 0, অপশ্যন বি দিছে ইয়াৰ প্ৰান্তৰ ফালে বাঢ়ি যায়, অপশ্যন চি দিছে ইয়াৰ প্ৰান্তৰ ফালে কমি যায়, অপশ্যন ডি দিছে সকলো বিন্দুত একে থাকে। আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ হ'ল ডি সকলো বিন্দুত একে থাকে। কুৱেশ্যন নম্বৰ 23 দিছে অজন স্তৰৰ অৱক্ষয়ৰ লগত জড়িত গেছবিধ হৈছে অপশ্যন এ দিছে কাৰ্বন ডাই অক্সাইড, অপশ্যন বি দিছে কাৰ্বন মনোঅক্সাইড, অপশ্যন চি দিছে হ'ল CFC ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন, অপশ্যন ডি দিছে হ'ল CH4। অপশ্যন চি কাৰেক্ট ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন। কুৱেশ্যন নম্বৰ 24 দিছে গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ প্ৰকল্পটো স্থাপন কৰা হৈছিল অপশ্যন এ দিছে 1985, অপশ্যন এ কাৰেক্ট 1985। কুৱেশ্যন নম্বৰ 25 দিছে তলৰ কোনটো নদী বান্ধৰ সমস্যা নহয় অপশ্যন এ দিছে যাতায়াতৰ সমস্যা, অপশ্যন বি দিছে সামাজিক সমস্যা, অপশ্যন চি দিছে অৰ্থনৈতিক সমস্যা, অপশ্যন ডি দিছে হ'ল পৰিৱেশৰ সমস্যা। নদী বান্ধৰ লগত জড়িত সমস্যাসমূহ সামাজিক সমস্যা হয়, অৰ্থনৈতিক সমস্যা হয়, পৰিৱেশ সমস্যা হয়, যাতায়াতৰ সমস্যা নহয়। অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 2 এ নম্বৰটো দিছে CaOH2ৰ লগত ক্লৰিনৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা যৌগটোৰ নাম লিখা। কিহৰ লগত ক্লৰিনৰ বিক্ৰিয়া ঘটিলে CaOH2ৰ লগত চাবা CaOH2 লগত ক্লৰিনৰ বিক্ৰিয়া ঘটিলে Cl2 বিক্ৰিয়া ঘটিলে উৎপন্ন কি হ'ব CaOCl2 প্লাছ কি উৎপন্ন হ'ব H2O পানী হয়নে। CaOCl2 কি ব্লিচিং পাউডাৰ, কি ব্লিচিং পাউডাৰ। কি হ'ব ব্লিচিং পাউডাৰ। ইয়াৰ উত্তৰটো কি লিখিম আমি CaOH2ৰ লগত ক্লৰিনৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা যৌগটোৰ সাধাৰণ নাম হ'ল ব্লিচিং পাউডাৰ। 2 বি নম্বৰটো দিছে আটাইতকৈ নমনীয় ধাতুটো কি সোণ। আটাইতকৈ নমনীয় ধাতু কি সোণ AU। আটাইতকৈ নমনীয় ধাতু কি সোণ। তাপজাৰণ পদ্ধতি আৰু দগ্ধীকৰণ পদ্ধতিৰ এটা পাৰ্থক্য লিখা। পাৰ্থক্য লিখিবা উত্তৰ কাৰ্বনেট আকৰৰ দগ্ধীকৰণ কৰা হয় আনহাতে সালফাইড আকৰৰ তাপজাৰণ ঘটোৱা হয়। হ'ল কি চি নম্বৰৰ উত্তৰ। কুৱেশ্যন নম্বৰ দি দিছে খালী ঠাই পূৰ কৰা। ইয়াত কি হ'ব চাবা CH4Cl2 বিক্ৰিয়া ঘটিলে কি হ'ব উৎপন্ন হোৱা যৌগটো হ'ব CH3Cl। কাৰ্বন এটাৰ বহুৰূপৰ নাম লিখা। কাৰ্বনৰ বহুৰূপ কি আছিলে হীৰা আৰু গ্ৰেফাইট। কাৰ্বনৰ বহুৰূপৰ নাম কি হ'ব হীৰা আৰু গ্ৰেফাইট। হীৰা আৰু গ্ৰেফাইট। দুটা মৌলৰ নাম লিখা যাৰ বহিতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থাকে। Mg মেগনেছিয়াম কিমান পাৰমাণৱিক সংখ্যা 12, 2,8,2 বহিতম কক্ষত কেইটা আছে দুটা আছে ইলেক্ট্ৰন। আৰু এটা আমি ধৰিব পাৰো কি মেগনেছিয়াম আৰু কি কেলছিয়াম। কেলছিয়াম কিমান Ca কেলছিয়াম হ'ল কিমান 20 কে আমি কি বুলি লিখিব পাৰো
2,8,8 হলনে কিমান হল 2 8 10 10 8 18 কিমান থাকিল 2 হলনে বহিতমখন দুটা তেন্তে ইয়াৰ উত্তৰটো লিখিব পাৰো আমি মেগনেছিয়াম আৰু ক্যালসিয়াম क्वेश्चन नंबर F ৰ आंसर লিখিবা কি এই F ৰ आंसर লিখিবা মেগনেছিয়াম Mg আৰু ক্যালসিয়াম Ca F ৰ आंसर क्वेश्चन नंबर जी কি দিছে আমাৰ তেজত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম লিখা আমাৰ তেজত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম হল কি হিমোগ্লোবিন কি নাম হিমোগ্লোবিন जी নম্বৰ आंसर লিখিবা হিমোগ্লোবিন হিমোগ্লোবিন ভিলাইৰ কাৰ্য লিখা ভিলাইৰ কাৰ্যটো লিখি লোৱা উত্তৰ হল ভিলাইবোৰত থকা ৰক্তকেশিকাৰ জালিকাবোৰে সৰল খাদ্যবোৰ শোষণ কৰি লয় কেমট্ৰপিজিয়ামৰ এটা উদাহৰণ দিয়া উত্তৰ লিখিবা ডিম্বকৰ দিশে বা ডিম্বকৰ দিশত পৰাগনলিকাৰ গতি क्वेश्चन नंबर जे দিছে কোনটো উদ্ভিদ হৰমন কাণ্ডৰ বৃদ্ধিত সহায় কৰে অক্সিন দিব পাৰা आंसर দিব পাৰা কি অক্সিন অক্সিন क्वेश्चन नंबर কে দিছে বীজ এটাৰ কোন অংশৰ পৰা ভৱিষ্যতৰ কাণ্ড আৰু শিপা বিকশিত হয় উত্তৰ লিখিবা বীজ এটাৰ জন্মকাণ্ডৰ পৰা ভৱিষ্যতৰ কাণ্ড আৰু ভ্ৰূণমূলৰ পৰা শিপা বিকশিত হয় क्वेश्चन नंबर এল দিছে মেন্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰমাহৰ গছৰ কোনটো লক্ষণ প্ৰভাৱী ইয়াৰ শুদ্ধটো হ'ব ওখ লক্ষণ প্ৰভাৱী কি হ'ব ওখ লক্ষণ প্ৰভাৱী উত্তৰ কি লিখিবা ওখ লক্ষণ প্ৰভাৱী क्वेश्चन नंबर এম দিছে এক ডায়োপ্টাৰৰ সংজ্ঞা লিখা তোমালোকে কিতাপৰ পেজ নম্বৰ 184 ওলাবা 184 চাবা ইয়াৰ পৰা লিখিবা উত্তৰটো 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক এক ডায়োপ্টাৰ বোলে 1 diopter equal to 1 m per minus 1 ইয়াৰ পৰা ইয়ালৈ লিখিবা ক্ষমতাক 1 diopter বোলে क्वेश्चन नंबर n দিছে স্বাভাৱিক দৃষ্টিৰ এজন ব্যক্তিৰ নিকট বিন্দু কি n নম্বৰটোৰ উত্তৰ তোমালোকে পাবা পেজ নম্বৰ 188 কিতাপৰ তোমালোকে পেজ নম্বৰ 188 ওলাবা 188 চাবা চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু দৃশ্য সাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয় ষ্টাৰ দি লবা এটো হল ইয়াৰ পৰা ইয়ালৈ आंसर क्वेश्चन नंबर ও দিছে ফ্লেমিঙৰ সুখাতিয়া নিয়মটো বুঢ়া আঙুলিয়ে কি নিৰ্দেশ কৰে ও নম্বৰ 100% দি ৰাখিবা আৰু ইয়াৰ উত্তৰটো পাবা তোমালোকে কিতাপৰ পেজ নম্বৰ 235 ওলোৱা 235 চাবা ফ্লেমিঙৰ সুখাতিয়া নীতি ইয়াত চাবা বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্বভাৱে মেলি ধৰা তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিয়ে পৰিবাহীডালৰ গতিৰ দিশ আৰু দিলে মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ সূচাব ইয়াত আমি উত্তৰটো লিখিম ফ্লেমিঙৰ সুখাতিয়া নিয়মটো বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ নিৰ্দেশ কৰে পৰিবাহী কি কৰে গতিৰ দিশ নিৰ্দেশ কৰে পি নম্বৰটো দিছে এটা প্ৰত্যক্ষ বিদ্যুৎ উৎপাদকক কেনেকৈ পৰৱৰ্তী বিদ্যুৎ উৎপাদকলৈ ৰূপান্তৰ কৰিব পাৰি কিতাপৰ তোমালোকে পেজ নম্বৰ 236 লবা পি নম্বৰটোৰ এনসাৰৰ বাবে 236 চাবা প্ৰত্যক্ষ পাবৰ বাবে এটা ফলা আঙুঠিৰ দৰে দিক পৰিৱৰ্তক ব্যৱহাৰ কৰিব লাগিব ইয়াৰ উত্তৰটো লিখিম এটা প্ৰত্যক্ষ বিদ্যুৎ উৎপাদকক পৰৱৰ্তী বিদ্যুৎ প্ৰবাহলৈ ৰূপান্তৰ কৰিবলৈ দিক পৰিৱৰ্তক ব্যৱহাৰ কৰিব লাগিব
কি লাগিব দিক পৰিৱৰ্তক ব্যৱহাৰ কৰিব লাগিব কোৱেশ্চন নম্বৰ কিউ দিছে জীৱাশ্ম ইন্ধন দহনৰ ফলত হোৱা এটা অসুবিধা উল্লেখ কৰা ইয়াৰ উত্তৰ লিখিব পৰা জীৱাশ্ম ইন্ধন দহন কৰিলে কি হয় বায়ু প্ৰদূষণ হয় ইয়াৰ উত্তৰটো কি হ'ব পাৰে জীৱাশ্ম এটা অসুবিধা হ'ল কি জীৱাশ্ম ইন্ধন দহনৰ ফলত হোৱা এটা অসুবিধা হ'ল জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ু প্ৰদূষণ হয় বা আৰু এটা লিখিব পৰা জীৱাশ্ম ইন্ধন অনৱীকৰণযোগ্য অতিমাত্ৰা ব্যৱহাৰৰ ফলত ইহঁতে কি সোনকালে শেষ হ'ব পাৰে বা নিশেষ হ'ব পাৰে কোৱেশ্চন নম্বৰ 8 কি দিছে চাবা আমাৰ পৰিৱেশত বিয়োজকৰ ভূমিকা পালন কৰা দুবিধ অণুজীৱৰ নাম লিখা কিতাপৰ পেজ নম্বৰ 258 ওলাবা 258ত চাবা কিছুমান অণুজীৱ যেনে বেক্টেৰিয়া আৰু ভেঁকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে এই অণুজীৱবিলাকক বিয়োজক বুলি কোৱা হয় তেন্তে কি হ'ব এনসাৰ আমাৰ বেক্টেৰিয়া আৰু ভেঁকুৰ আৰু এনসাৰ হ'ব কি আমাৰ পৰিৱেশত বিয়োজকৰ ভূমিকা পালন কৰা দুবিধ অণুজীৱৰ নাম হ'ল কি বেক্টেৰিয়া আৰু ভেঁকুৰ কোৱেশ্চন নম্বৰ এছত কি দিছে চাবা তোৰ এছ নম্বৰটোত উদ্ভিদে পাতৰ পৰা সূৰ্যৰ পোহৰৰ পৰা কিমান শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে কিতাপৰ পেজ নম্বৰ 259 ওলাবা এছ নম্বৰটোৰ উত্তৰৰ কাৰণে চাবা সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10% সৌৰশক্তি ধৰি ৰাখিব পাৰে কিমান পাৰ্চেণ্ট 10% সৌৰশক্তি ধৰি ৰাখিব পাৰে পাততেই হ'ব প্ৰশ্ন কি হ'ব এই পাতত আছে পাততেই হ'ব পাতত পৰা সূৰ্যৰ পোহৰৰ কিমান শতাংশ 10% ধৰি ৰাখিব পাৰে 10% ইয়াৰ পৰা আৰু এটা চাবা বহুতেই কমন হয় জৈৱ পদাৰ্থবিলাক এটা উপভোক্তাৰ স্তৰৰ পৰা আনটো উপভোক্তাৰ স্তৰলৈ গড় মান হিচাপে 10% প্ৰবাহিত হয় বুলি ধৰিব পাৰি কিমান পাৰ্চেণ্ট প্ৰবাহিত হয় 10% এইটোৰ উত্তৰ আগৰটো উত্তৰ হ'ল এইটো 10% ইয়াৰ উত্তৰ দিবা উদ্ভিদে পাতত পৰা সূৰ্যৰ পোহৰৰ 10% সৌৰশক্তি ধৰি ৰাখিব পাৰে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় জানো এইটো হাইড্ৰোজেন গেছ নিৰ্গত হয় H2 কোৱেশ্চন নম্বৰ 3 দিছে কি চাবা অধক্ষেপণ বিক্ৰিয়া মানে কি উদাহৰণ দিয়া কিতাপৰ পেজ নম্বৰ 11 ওলাবা 11ত চাবা অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰি বা কোৱা হয় উদাহৰণ দি দিবা এই উদাহৰণটো দি দিবা ঠিক আছে কোৱেশ্চন নম্বৰ 4 কি চাবা তলৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা কিতাপৰ পেজ নম্বৰ 15ত চাবা বেৰিয়াম ক্লোৰাইড পটাছিয়াম সালফেট এইটো 7 নম্বৰটো পেজ নম্বৰ 15ৰ 7 নম্বৰৰ D2 তোমালোকে 7ৰ গুটিকেইটাই চাবা 100% এই গুটিকেইটাই চাবা এই বিক্ৰিয়াটো লিখি ল'বা তোমালোকে বেৰিয়াম ক্লোৰাইড BaCl2 বেৰিয়াম ক্লোৰাইড কি হয় BaCl2 প্লাস কি দিছে পটাছিয়াম কি দিছে সালফেট এটা পটাছিয়াম সালফেট কি হয় K2SO4 K2 কি হ'ব SO4 ৰিয়েকশন হ'ল বেৰিয়াম সালফেট কি উৎপন্ন হ'ব বেৰিয়াম সালফেট BaSO4 প্লাস পটাছিয়াম কি হ'ব ক্লোৰাইড KCl হ'লনে ইয়াত K2 ইয়াত এটা 2 লগাই দিয়া কাৰণ ইয়াতো 2 এটা আছে ইয়াতো 2 এটা আছে ইয়াত এটা 2 লগাই দিলে কি হ'ব সমতুল্য হৈ যাব কোৱেশ্চন নম্বৰ 5 চাবা প্ৰশমন বিক্ৰিয়া কাক বোলে এটা উদাহৰণ দিয়া কিতাপৰ পেজ নম্বৰ 21 ওলাবা 21 প্ৰশমন বিক্ৰিয়া চাবা ইয়াত এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে উদাহৰণ দি দিবা এই উদাহৰণটো দি দিবা হল কোৱেশ্চন নম্বৰ 6 দিছে চাবা পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় কোৱেশ্চন হল এইটো পেজ নম্বৰ 35ত চাবা পেজ নম্বৰ 35 কোৱেশ্চন নম্বৰ হল 8
ইয়াৰ উত্তৰটো হ'ল এচিডৰ সংজ্ঞা মতে যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰোজেন আয়ন ব্ৰেকেটত H+ দিবা মুক্ত কৰে সেইবোৰক এচিড বোলে। কিন্তু পানী অবিহনে এচিডে হাইড্ৰোজেন আয়ন মুক্ত কৰিব নোৱাৰে। সেয়েহে এচিডৰ কি হয়, সেয়েহে পানীৰ অনুপস্থিতিত এচিডে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে। কুৱেশ্যন নম্বৰ 7 এ দিছে নামাকৰণ কৰা 1 2 3 4 5 ডাবল বন্ড ও পেন্টানন। ইয়াৰ নামাকৰণ কি হ'ব? পেন্টানন। কুৱেশ্যন নম্বৰ 7 বিট কি দিয়ে চাবা, draw the structure of benzene। বেনজিনৰ গঠন অংকন কৰা। পেজ নম্বৰ ওলাবা 65। কিতাপৰ পেজ নম্বৰ 65ত এই বেনজিন আছে, বেনজিনৰ গঠন চিত্ৰ দিয়া আছে, বেনজিনৰ গঠন আঁকি ল'বা। সাইক্লোহেক্সনৰো তোমালোকে আঁকিবা, সম্পূৰ্ণ অণু আৰু কাৰ্বন জকা। কুৱেশ্যন নম্বৰ 8 দিছে কি নাইট্ৰজেন ফসফৰাছৰ পৰ্যায়বিধ তালিকাত 15 নং বৰ্গত আছে, ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক আৰু কিয়? তোমালোকে কিতাপৰ পেজ নম্বৰ 92 ওলাবা। 92ত কুৱেশ্যন নম্বৰ চাবা 7 নম্বৰটো। এই 7 নম্বৰটো হ'ল এই প্ৰশ্নটো। ইয়াৰ উত্তৰটো হ'ল নাইট্ৰজেন এন পাৰমাণৱিক সংখ্যা কিমান? 7। ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2,5 আৰু ফসফৰাছ পিৰ পাৰমাণৱিক সংখ্যা হ'ল কিমান? 15। ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2,8,5। নাইট্ৰজেন ফসফৰাছতকৈ বেছি বিদ্যুৎ ঋণাত্মক হ'ব কিয়নো যিহেতু বৰ্গ এটাত মৌলবোৰ বিদ্যুৎ ঋণাত্মক গুণ ওপৰৰ পৰা তললৈ ক্ৰমে কমি আহে। কুৱেশ্যন নম্বৰ 9 দিছে উদ্ভিদত পানী আৰু খাদ্যৰ পৰিবহণ কেনেকৈ হয়? কিতাপৰ পেজ নম্বৰ 110ত চাবা। 110ত কুৱেশ্যন নম্বৰ চাবা 4। 110ৰ কুৱেশ্যন নম্বৰ 4। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? কুৱেশ্যন নম্বৰ 10 দিছে নীলাজীবনৰ পাতৰ চলন আৰু কুমলীয়া কাণ্ডৰ আগৰ দিশত গতিৰ মাজৰ পাৰ্থক্য লিখা। তোমালোকে কিতাপৰ পেজ নম্বৰ 126ৰ কুৱেশ্যন নম্বৰ 12টো চাবা। 12 হ'ল এই কুৱেশ্যনটো হ'ল পেজ নম্বৰ 126ৰ কুৱেশ্যন নম্বৰ 12। উত্তৰ লিখিব পৰা নীলাজীবনৰ চলন বিদ্যুৎ ৰাসায়নিক উদ্দীপনাৰ বাবে হয়। ই তীব্ৰ গতিত হয়। আনহাতে ভৰিৰ চলন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে স্নায়ুতন্ত্ৰই। এই চলন সম্পূৰ্ণৰূপে ধীৰ গতিত হয়। কুৱেশ্যন নম্বৰ 11 দিছে কি ইতৰ পৰাগযোগৰ ক্ষেত্ৰত পতংগই কিদৰে সহায় কৰে? 11 নম্বৰ এনচাৰটো তোমালোকে পাবা কিতাপৰ পেজ নম্বৰ 135ত। যদিহে মনত ৰাখিবা এপাহ ফুলৰ পৰাগৰেণু গৈ আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমণ্ডলৈ পৰেগৈ তেতিয়া তাক ইতৰ পৰাগযোগ বোলে। প্ৰশ্নটো আমাক সুধিছে যে ইতৰ পৰাগযোগৰ ক্ষেত্ৰত পতংগই কিদৰে সহায় কৰে? ইয়াৰ উত্তৰটো লিখিবা এপাহ ফুলৰ পৰাগৰেণু আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমণ্ডললৈ নিয়াত পতংগই সহায় কৰে। কুৱেশ্যন নম্বৰ 12 দিছে সমসংস্থ অংগ কাক বোলে? উদাহৰণ দিয়া। উত্তৰ লিখিবা যিবিলাক অংগৰ গঠন আৰু উৎপত্তি প্ৰায় একে কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ তেনেবোৰ অংগক সমসংস্থ অংগ বোলে, যেনে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং। কুৱেশ্যন নম্বৰ 13 দিছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাছৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাছত পোহৰৰ দ্ৰুতি কিমান হ'ব? শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁻² মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে। চাবা ইয়াক আমি কৰিব পাৰোঁ। এই প্ৰশ্নটো চাবা ইয়াত দিয়া আছে শূন্যত পোহৰৰ বেগ 3 × 10⁸। ইয়াত দিয়া আছে 3 × 10⁻²। তোমালোকে কি কৰিবা ইয়াত কি লিখিছা চাবা শূন্যত পোহৰৰ বেগ 3 × 10⁻, ইয়াত কি লিখিবা তোমালোকে 2 বুলি লিখিবা। কি লিখিবা? 2 বুলি। m/-1 কাছৰ প্ৰতিসৰণাংক
1.5 কাছৰ পোহৰৰ দ্ৰুতি v ইকুৱেল টু কি হোৱাট nm ইকুৱেল টু c বাই v তো nm ইয়াত চাবা v ইয়াত তলত কিমান আছিল এটা 1 এটা আছিল ক্ৰস মাল্টিপ্লাই কৰি দিয়া nm ইনটু v c ইনটু 1 কৰিলে c এ হ'ব v আমাক উলিয়াব দিছে v টো ৰাখি দিয়া তেন্তে কি হ'ব এ c জি আছিল এই চাবা ইয়াত nm কি আছিল পূৰণত হয়নে বাওফালৰ পৰা সোফাললৈ গলে কি হ'ব হৰণ হৈ যাব ইয়াত চাবা 1.5 দি প্লে 3 কে আমি দুবাৰ কাটিব পাৰো তেন্তে উত্তৰটো লিখিম কি ইয়াত খালি অকল 2 হে ইয়াত 2 হে লগাবা ইয়াত কি হ'ব 2 into 10 to power 2 ms per minus 1 এটি হল উত্তৰ এতেকে নিৰ্ণয় কাছৰ পোহৰৰ দ্ৰুতি 2 into 10 to power 2 ms per minus 1